নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ভগ্নাংশ পঢ়িম সো তোমালোকে নিশ্চয় জানা তোমালোকৰ যি ক্লাছ 6ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব তাৰ ভগ্নাংশৰ পৰা কেইবাটাও কোৱেশ্চন আহে আৰু এটো চেপ্টাৰ বহুত ইম্পৰ্টেন্ট হয় গতিকে ভিডিঅ'টো শেষলৈকে চাবা সো আজিৰ ভিডিঅ'ত আমি কি ডিসকাস কৰিম বুলি ক'লে ভগ্নাংশৰ যোগ শিকিম বিয়োগ শিকিম ৰাইট তাৰপিছত পূৰণ শিকিম আৰু হৰণ শিকিম আৰু তোমালোকক ইয়াত মেনশন কৰা আছে যে তোমালোকৰ পৰীক্ষাত ভগ্নাংশৰ হৰণ নাহে তথাপিও ভগ্নাংশৰ হৰণো তোমালোকে শিকি থলে বেছি ভাল হয় ঠিক আছে তাৰপিছত আমি শিকিম সমতুল্য ভগ্নাংশ মানে কি হয় সমতুল্য ভগ্নাংশ তাৰপিছত শিকিম আমি সদৃশ ভগ্নাংশ ৰাইট সো যোৱাবাৰ 2023 চনত তোমালোকৰ সমতুল্য ভগ্নাংশৰ ওপৰত কোৱেশ্চন আহিছিলে ঠিক আছে সো সদৃশ ভগ্নাংশ আমি শিকিম অসদৃশ ভগ্নাংশ শিকিম সো ভগ্নাংশনো কেই প্ৰকাৰৰ এইখিনি শিকিম লগতে কেইটামান ইম্পৰ্টেন্ট বেসিক কনসেপ্ট মানে বেসিক কোৱেশ্চন ইজি লেভেলৰ কোৱেশ্চনো আমি ডিসকাস কৰিম ঠিক আছে সো ভগ্নাংশৰ দুটা পাৰ্ট হ'ব এটো এক নম্বৰ পাৰ্ট সো সেকেন্ড পাৰ্টত কেৱল আমি কোৱেশ্চন ডিসকাস কৰিম ৰাইট সো ভগ্নাংশ বুলি ক'লে সম্পূৰ্ণ এটা বস্তুক যেতিয়া তুমি সমানে ভাগ কৰিবা দ্যাট মিন্স মই এটা আপেলকে লৈ লৈছো আপেল এটা যদি মই 4 ভাগ কৰো সমানে সো এই প্ৰতিটো ভাগক আমি কি বুলি কম ভগ্নাংশ বুলি কম এই ভাগ কেটাৰ ইয়াত মই যদি ৰং কৰো তেতিয়া ৰং কৰা অংকৰ ভগ্নাংশ কিমান বুলি ক'লে টোটাল কেইভাগ আছিলে এভাগ দুভাগ তিনিভাগ চাৰি ভাগ আছিলে চাৰি ভাগৰ এক ভাগৰ ৰং দিছে সো ভগ্নাংশটো কেনেকৈ লিখিম চাৰি ভাগৰ এক সো ইয়াৰ পৰা তোমালোকে বুজি পাইছা যে ভগ্নাংশক আমি p by q আকৃতিত আমি লিখিব পাৰো আৰহি লিখিব পাৰো এই p ৰ সাইড a ও হ'ব পাৰে q ৰ সাইড b ও হ'ব পাৰে মানে যিকোনো এটা লেটাৰ হ'ব পাৰে সো যিকোনো এটা ভগ্নাংশৰ এই ওপৰৰ যেটো পাৰ্ট ইয়াক লব বুলি কোৱা হয় আৰু এই তলৰ পাৰ্টটো কি বুলি কোৱা হয় হৰ ঠিক আছে সো ভগ্নাংশৰ কনসেপ্টটো তেনেকুৱা সাপোজ মই এটা আয়ত ললো এই আয়তৰ সমানে মই যদি এনেকৈ সমানে যদি কেইভাগ কৰিলো 1 2 3 4 5 6 ভাগ কৰিলো আৰু ইয়াৰ মই যদি দুই ভাগ ৰং কৰো তেতিয়া ইয়াক ভগ্নাংশটো কি হ'ব 6 ভাগৰ 2 ঠিক আছে সো ইয়াৰ আছে ভগ্নাংশৰ প্ৰকাৰ সো ভগ্নাংশ প্ৰধানকৈ আমাৰ তিনি প্ৰকাৰ থাকে এটা হল অপ্ৰকৃত ভগ্নাংশ দুই নম্বৰতে থাকে প্ৰকৃত ভগ্নাংশ আৰু তিন নম্বৰত থাকে মিশ্ৰ ভগ্নাংশ সো ইয়াত প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ এই তিনটা আমি কি পাইছো ভগ্নাংশৰ প্ৰকাৰ পাইছো প্ৰধানকৈ ঠিক আছে সো অপ্ৰকৃত আৰু ইয়াত মিশ্ৰটো একে ধৰণৰ বুলি এতিয়াই তোমালোকে ধৰি লবা ঠিক আছে সো অপ্ৰকৃতক আমি মিশ্ৰত কনভাৰ্ট কৰিব পাৰো মানে পৰিৱৰ্তন কৰিব পাৰো আৰু মিশ্ৰকো অপ্ৰকৃতলৈ আমি কনভাৰ্ট কৰিব পাৰো এতিয়া প্ৰত্যেকটোৰে আমি ডেফিনেশনটো চাওঁচোন কি হয় অৰ্থাৎ মই কি কৈছিলো যে ভগ্নাংশৰ ওপৰৰ যেটো পাৰ্টটো থাকে যিকোনো এটা ভগ্নাংশ ললো এই ওপৰৰ পাৰ্টটো কোৱা হয় লব আৰু তলৰ পাৰ্টটো কি বুলি কোৱা হয় হৰ সো ইয়াৰ পৰা আমি কি শিকিম যে লব যদি সৰু হয় ঠিক আছে লব যদি সৰু হয় তেতিয়া কি হ'ব প্ৰকৃত ভগ্নাংশ হ'ব দ্যাট মিন্স 4 ভাগৰ 1 এটো কি হ'ব প্ৰকৃত ভগ্নাংশ 2/5 ঠিক আছে এটো কি হ'ব প্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ লবটো কি হৈছে সৰু হৈছে আৰু যদি ইয়াৰ উলুটাটো হয় লব যদি ডাঙৰ হয় তেতিয়া কি হ'ব অপ্ৰকৃত হ'ব সাপোজ 5/3 ইয়াত লবটো ডাঙৰ হৈছে যে লব ডাঙৰ হলে অপ্ৰকৃত হ'ব যিকোনো সংখ্যা আমি লব পাৰো 25/17 সো এটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ তো মিশ্ৰ ভগ্নাংশ বুলি ক'লে সাপোজ এনেকে লিখা আছে 1 আৰু 1 plus 2/5 ইয়াক পঢ়া হয় 1 plus 2/5 সো ইয়াত আমাৰ পূৰ্ণ সংখ্যা আছে ঠিক আছে পূৰ্ণ সংখ্যা আছে আৰু লগতে ইয়াত কি আছে প্ৰকৃত ভগ্নাংশ আছে সো পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ যদি দুইটা একেলগে যোগ হৈ থাকে মিলি থাকে তেতিয়া তাক কোৱা হ'ব মিশ্ৰ ভগ্নাংশ ৰাইট সো এতিয়া আহিলো সমতুল্য ভগ্নাংশ সাপোজ 1/4 ৰ আমি সমতুল্য ভগ্নাংশ উলিয়াব লাগে তেতিয়া কেনেকৈ উলিয়াম সো এই যেটো 1 আছে লিখি লবা 1 4 লিখি লবা তাৰ পিছত পূৰণ চিন দিবা ঠিক আছে সো পূৰণ চিন দি 0 আৰু 1 ৰ বাহিৰে যিমানবোৰ আমাৰ পূৰ্ণ সংখ্যা আছে এই পূৰ্ণ সংখ্যাটো আমি পূৰণ কৰিব পাৰো তলে ওপৰে ৰাইট সো তলত যদি মই 2 পূৰণ কৰো ওপৰতো কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব
লাগিব তেতিয়া 1 2 গুণ কিমান হয় 2 2 4 গুণ কিমান হয় 8 সো আমি কি পালো 1/4 ৰ 1/4 ৰ এটা সমতুল্য ভগ্নাংশ কিমান পাইছো 2/8 আৰু এটা যদি উলিয়াবলৈ কয় তেতিয়া আমি কেনেকৈ উলিয়াম আমি 1 * 4 * লিখিম তাৰ পিছত ইয়াত এবাৰ দিছিলো 2 হয়নে সো ইয়াত মই কি লিখিম 3 সো ইয়াত কি লিখিম তেতিয়া 3 লিখিম একে সংখ্যা আমি পূৰণ কৰিব লাগিব ওপৰত যদি 4 লিখি তলত যদি 3 পূৰণ কৰো তেতিয়া এটো সমতুল্য নহব সমান নহব ভুল হ'ব ঠিক আছে সো 1 3 গুণ 3 আৰু 3 4 গুণ কি হ'ব 12 সো 1/4 ৰ আন এটা মই যদি সমতুল্য ভগ্নাংশ উলিয়াব লাগে তেতিয়া কি হয় 3/12 হ'ব নিশ্চয় বুজি পাইছা সো আমি কেতিয়া দুটা ভগ্নাংশক ইয়াৰ পৰা আমি বুজি পালো যে কেতিয়া সমতুল্য ভগ্নাংশ বুলি কম দুটা ভগ্নাংশক যেতিয়া ইহঁতৰ মানবোৰ কি হয় সমান হয় সো মানবোৰ কেনেকৈ সমান হয় আকৌ চোৱা 1/4 সাপোজ আছে 2/8 আছে ওকে সো মই যদি 2 ৰে এই যেটো 8 আছে ইয়াক কাটিলে 2 4 গুণ 8 হয় আৰু ওপৰত থাকিলে 1/4 দ্যাট মিন্স ইয়াক মই যদি লঘিষ্ঠ আকাৰলৈ অৰ্থাৎ ইয়াক মই যদি সৰু আকাৰলৈ আনো তেতিয়া কিমান পাইছো 1/4 এই পাইছো সো 1/4 আৰু 1/4 কি হৈছে সমান হৈছে এই ক্ষেত্ৰত 1/4 আৰু 2/8 কি হ'ব সমতুল্য ভগ্নাংশ হ'ব তো এনেকেও চাব পাৰি 1/4 আৰু 2/8 ওকে 1/4 আৰু 2/8 আমাৰ কি হয় সমতুল্য ভগ্নাংশ হয়নে নহয় চাবলৈ হলে প্ৰথমতে চাবা 1 ৰ পৰা কি হৈ গল 2 হৈ গল সো সমতুল্য ভগ্নাংশ উলিয়াবৰ কাৰণে আমি এটা কথা মনত ৰাখিব লাগিব তলে ওপৰে আমি সদায় কি কৰো একেটা সংখ্যা পূৰণ কৰো সো এটো 2023 চনত এই ইকুৱেশ্যনটো আহিছিলে যে সমতুল্য ভগ্নাংশ কেনেকৈ উলিয়া হয় যে তলে ওপৰে সংখ্যাটোৰ লব আৰু হৰ তলে ওপৰে মানে কি লব আৰু হৰৰ লগত আমি একে সংখ্যা কি কৰো পূৰণ কৰো ওকে সো ইয়াৰ লগত আমি কি পূৰণ কৰিছো 2 পূৰণ কৰিলেহে আমি 2 পাব পাৰিম সো তলৰ লগতো কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তো 4 2 গুণ 8 যদি এনেকৈ সমান সংখ্যা এনেকৈ যদি ওলাই তেতিয়া দুইটাই কি হ'ব সমতুল্য ভগ্নাংশ হ'ব আন এটা মই উদাহৰণ লৈছো ধৰা 3/7 আছে এটা 21/27 আছে এই ক্ষেত্ৰত চোৱা 27 নহয় 28 লৈছিলো সো 3 ৰ পৰা 21 হৈছেগে সো 3 ৰ লগত কি পূৰণ কৰিব লাগিব 7 বাৰ পূৰণ কৰিব লাগিব আৰু 7 ৰ পৰা 28 পাইছো দ্যাট মিন্স ইয়াৰ লগত 4 পূৰণ কৰিছে তো 7 4 গুণ কি হৈছে 28 হৈছে কিন্তু ওপৰত 7 পালো তলত 4 পালো দুইটা সমান নহয় গতিকে 3/7 আৰু 21/28 এই দুটা সমতুল্য নহয় সো যিকোনো দুটা ভগ্নাংশ সমতুল্য হয় আছে নে নাই ইয়াক উলিয়াবৰ কাৰণে আমাৰ বহুত কেইটা মেথড আছে তো তাৰে এটা বেষ্ট যেটো মেথড আৰু ইজি মেথডটো মই ক'ব বিচাৰিম সাপোজ 3/7 আছে আৰু ইফালে ওকে 21/49 আছে এই দুটা সমতুল্য হয়নে নহয় চাব লাগে তেতিয়া ইজি যেটো মেথড আছে এটো হল 3 আৰু 49 টো পূৰণ কৰিবা সো ওপৰত যেটো আছে 3 সো 3 ইয়াত লিখিবা আৰু 49 টো ইয়াত লিখিবা তাৰ পিছত ইয়াৰ ওপৰটো কি হয় 21 ইয়াৰ পুনে পুনে লিখিবা ঠিক আছে সো 21 টো আকৌ ইয়াত লিখি 3 টো ইয়াত লিখিলে এটো অশুদ্ধ হ'ব এনেকৈ আমি উলিয়াব নোৱাৰিম সো প্ৰথম 3 আছে ইয়াত সো 3 ইয়াত লিখিলো তাৰ পিছত এই তলত যেটো আছে 49 টো পূৰণ কৰিলো তাৰ পিছত ইয়াত 21 আছে 21 ৰ লগত যেটো এই 7 আছে 7 টো পূৰণ কৰিম সো বজ্ৰ পূৰণ হৈ গল সো দুইটাকে পূৰণ ফলটো উলিওৱা কিমান হয় 3 9 গুণ 27 ৰ 7 3 4 গুণ 12 12 এ 2 কি হয় 14 তাৰ পৰা 7 1 গুণ 7 7 2 গুণ কি হয় 14 সো দুইটাই সমানে ওলাইছে যদি দুইটাই সমান ওলাইছে তেতিয়া দুইটাকে কি বুলি কম সমতুল্য ভগ্নাংশ বুলি কম সো ইয়াৰ ওপৰত আমি পিছত যেতিয়া কোৱেশ্চন লৈ আনিম তেতিয়া সম্পূৰ্ণকৈ বুজি পাবা কেনেকৈ সমতুল্য ভগ্নাংশ উলিওৱা হয় সো তোমাৰ ইয়াত নোটটো লিখি ৰাখিব লাগিব এনেকৈ যে যিকোনো এটা সংখ্যাৰ সমতুল্য ভগ্নাংশ যদি উলিয়াব লাগে তেতিয়া লব যেটো লব আৰু হৰৰ লগত কি কৰিব লাগিব একে সংখ্যা পূৰণ কৰিব লাগিব কি কৰিব লাগিব একে সংখ্যা পূৰণ কৰিব লাগিব সো ইয়াত আছে সদৃশ অসদৃশ ভগ্নাংশ সাপোজ ভগ্নাংশ কেইটামান মই লৈ লৈছো 3 আৰু ইয়াৰ ইফালে আছে 1 7/3 ওকে সো 2/3 এনেকৈ আছে সো ইয়াৰ হৰবোৰ চোৱাচোন ইয়াৰ হৰবোৰ কি হৈ আছে একে হৈ আছে হৰবোৰ যদি একে হৈ আছে তেতিয়া ইয়াক কি বুলি কোৱা হ'ব সদৃশ ভগ্নাংশ বুলি কোৱা হয় আৰু যদি হৰ একে নহয় তেতিয়া কি হ'ব অসদৃশ ভগ্নাংশ সাপোজ 7/9 আছে 3/8 আছে 1/9 আছে
বা 1/11 আছে সো হৰবোৰ চাবা হৰবোৰ একে হৈ থকা নাই যদি একে হৈ থকা নাই তেতিয়া ইয়াক অসদৃশ ভগ্নাংশ বুলি কম এটা হলো ভগ্নাংশৰ তুলনা সো ভগ্নাংশৰ তুলনা মানে যিকোনো দুটা বা তিনটা বা তাতকৈ বেছি ভগ্নাংশবোৰৰ মাজত কোনটো ডাঙৰ কোনটো সৰু ঠিক আছে কোনটো ডাঙৰ ইয়াক গ্ৰেটাৰ দেন বুলি কোৱা হয় কোনটো সৰু ইয়াক লেছ দেন বুলি কোৱা হয় আৰু কোনটো সমান ইয়াক ইকুৱেল বুলি কোৱা হয় এইটো যদি আমি চেক কৰো তেতিয়া তাক কোৱা হয় ভগ্নাংশৰ তুলনা সাপোজ আছে 1/2 আৰু এফালে 7/9 আছে এই ভগ্নাংশ দুটা আমি উলিয়াব লাগে কোনটো ডাঙৰ আৰু কোনটো সৰু সো এতিয়া কি কৰিম কোনটো ডাঙৰ কোনটো সৰু কৰিব উলিয়াবৰ কাৰণে ইয়াকো বজ্ৰপূৰণ কৰিবা সো ইয়াত আছে 1 লিখি লবা পূৰণ লিখি এই যেটো তলত 9 আছে 9 টো লিখিবা ইয়াত 7 আছে 7 লিখিবা আৰু ইয়াত 2 আছে 2 টো পূৰণ কৰি দিবা 1 9 গুণ 9 আৰু 7 2 গুণ 14 ইফালে 14 ডাঙৰ হৈছে নটকে হয়নে সো 14 পুনে পুনে থকা যেটো 7/9 আছিলে এই 7/9 টো 1/2 তকৈ ডাঙৰ হ'ব আৰু এটা মই উদাহৰণ লৈ লৈছো ঠিক আছে আৰু এটা উদাহৰণ মই লম 3/5 আছে আৰু ইফালে 3/7 আছে সো এই দুটাৰ ভিতৰত কোনটো ডাঙৰ উলিয়াব লাগে সো ইয়াত 3 আছে 3 লিখিম ইয়াত 7 আছে 7 পূৰণ কৰি দিম ইয়াত 3 আছে 3 লিখিম ইয়াত 5 আছে ইয়াত 5 পূৰণ কৰি দিম 3 7 গুণ কি হ'ব 21 3 5 গুণ কি হয় 15 এবাৰ 21 টো ডাঙৰ হৈছে সো 3/5 টো আমাৰ কি হ'ব 3/5 greater than 3/7 বুলি লিখিম সো ইয়াক greater than চিন বুলি কোৱা হয় আৰু এটা উদাহৰণ লৈছো সো 1/2 আছে ইফালে 6/12 আছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ বা কোনটো সৰু বা সমান নেকি উলিয়াব লাগে তেতিয়া কি কৰো ইয়াত 1 আছে 1 লিখিম ইয়াত 12 আছে বজ্ৰপূৰণ কৰি দিম মানে ইয়াত 6 আছে 6 লিখিম ইফালে 2 আছে 2 লিখিম 1 12 12 আৰু 6 2 গুণ 12 দুইটাই সমান ওলাইছে সো এই ভগ্নাংশ দুটা কি হ'ব সমান হ'ব দ্যাট মিন্স 1/2 is equal to 6/12 আৰু যদি সমান হয় এই ভগ্নাংশ দুটাক আমি কি বুলি কোৱা হয় সমতুল্য বুলি কোৱা হয় কি বুলি কোৱা হয় সমতুল্য ভগ্নাংশ ভগ্নাংশৰ যোগ বিয়োগ সো ভগ্নাংশৰ যোগ বিয়োগত সদৃশ ভগ্নাংশৰ যোগ কৰিম সো যোগ আৰু বিয়োগৰ দুইটাৰ নিয়মটো একে থাকে তাৰ পিছত আমি অসদৃশ ভগ্নাংশৰ যোগ কৰিব লাগিব সো তোমালোকৰ সিলেবাসত অসদৃশ ভগ্নাংশৰ যোগ নাই কেৱল সদৃশ ভগ্নাংশৰ যোগহে আছে কিন্তু দুইটা শিকি ললে বেছি ভাল হয় এটা কি হয় সদৃশ ভগ্নাংশ বুলি ক'লে হৰবোৰ একে হ'ব লাগিব সো মই ইয়াত লৈছো 2 আৰু 2 নহয় ডাঙৰ সংখ্যা লয় এবাৰ 40 মান লৈ লৈছো আৰু ওপৰত আছে 9 তাৰ পিছত আৰু এটা মই কি লম ভগ্নাংশ লম ইয়াৰ যেহেতু হৰ একে হ'ব লাগিব মানে সদৃশ হ'ব লাগিব সো 40 লিখিলো ওপৰত মই সাপোজ 7 লিখিলো সো দুটা যোগ কৰিব লাগে যোগ কৰিলে তলত যেটো 40 আছে ন একে সো যিকোনো এটা লৈ লবা তাৰ পিছত ইয়াত 9 আছে ইয়াত 7 আছে আৰু ইয়াত যোগ আছে দুইটাকে যোগ কৰি দিবা যোগ কৰিলে আমি কিমান পাম 9 7 16 আৰু এফালে আছে 40 সো 16 আৰু 40ক আমি অকনমান সৰু কৰিব পাৰো মানে দুইটাই যেহেতু 2 এৰে হৰণ যায় 2 8 গুণ 16 এফালে 2 20 40 আকৌ 8 টো 2 এৰে হৰণ যায় 2 4 গুণ 8 এফালে 2 2 গুণ 20 আকৌ 2 এৰে দুইটাই হৰণ যায় 2 2 গুণ 4 2 5 গুণ 10 সো 16/14 আমি এনেকৈ লিখিব পাৰো 2/5 ৰাইট সো সদৃশ ভগ্নাংশৰ আমি যোগ এনেকৈ কৰো তাৰ বিয়োগ কেনেকৈ কৰিব লাগিব বিয়োগ একে ধৰণে কৰিব লাগিব জাস্ট ইয়াত বিয়োগ চিনটো দি দিলে হৈ গল তেতিয়া বিয়োগ চিন দি দিলে কি হ'ব 9 ৰ পৰা 7 গলে 2 থাকিব 2/40 আৰু সৰু কৰিব পাৰি নে পাৰি 2 এৰে এই 40 টো হৰণ যায় কেইবাৰ 2 20 40 ওপৰত থাকিলে 1 that means 1/20 এনেকৈ আমি কৰিব লাগিব ওকে সদৃশ ভগ্নাংশৰ আমি যোগ এনেকৈ কৰিম যদি এনেকৈ থাকে 1 plus 1/3 আৰু এফালে আছে plus 2 plus 3/1 তেতিয়া কি কৰিব লাগিব প্ৰথমতে 3 1 গুণ 3 এই দুটা পূৰণ কৰিবা 3 1 গুণ 3 তাৰ পিছত ওপৰ যেটো আছে 1 এই 1 টো যোগ কৰি দিবা সো কি হ'বগে 3 1 গুণ এটো 1 হয় দেই 3 1 গুণ 3 3 1 4 4/3 হল প্লাস 3 2 গুণ 6 6 1
7 7/3 হল এতিয়া সেম হল আগৰ নিচিনাকে সো 3 এটা লিখিম 4 আছে 7 আছে যোগ কৰি দিবা 4 + 7 কি হল 11/3 সো এটো মিশ্র ভগ্নাংশ আছিল মিশ্র ভগ্নাংশৰ যোগটো এনেকৈ কৰিম আচ্ছা যদি বিয়োগ থাকে তেতিয়া কেনেকৈ কৰিম সো বিয়োগ থাকিলেও সেম হ'ব প্ৰথম 3 1 গুণ 3 3 1 4 4/3 হ'ব মাইনাস 3 2 গুণ 6 6 1 7 7/3 হ'ব তেতিয়া 3 আছে তলত দুটাৰ ভিতৰত যিকোনো এটা লিখি ললে হৈ গল তাৰ পিছত ওপৰত আছে 4 4 লিখিবা মাইনাস 7 আছে 7 কৰি দিও ওকে সো 4 ৰ পৰা 7 আমি বিয়োগ কৰিব নোৱাৰো কিন্তু 7 ৰ পৰাহে 4 বিয়োগ কৰিব পাৰিম তেতিয়া কিমান থাকে 3 থাকে কিন্তু ডাঙৰ আগত মাইনাস আছে গতিকে ইয়াত মাইনাস বহিব আৰু ইয়াতো কি হ'ব তলত 3 আছে 3 হ'ব ওকে এতিয়া 3 ৰে 3 হৰণ যায় সো 3 ৰে 3 কাটিলে কেইবাৰ যাব 1 বাৰ সো -1 থাকিব ওকে এটো হল আমাৰ সদৃশ ভগ্নাংশৰ যোগ আৰু বিয়োগ এতিয়া আমি শিকিম অসদৃশ ভগ্নাংশ থাকিলে আমি কেনেকৈ যোগ কৰিম বা বিয়োগ কৰিম দুটা ভগ্নাংশ লৈ লৈছো এটা হল 3/1 এটা ভগ্নাংশ লৈ লৈছো 5/2 এতিয়া চোৱা হৰ দুটা একে হৈ থকা নাই দ্যাট মিন্স এটো কি হৈছে অসদৃশ হৈছে তেনেহলে কি কৰিব লাগিব আমাৰ যেটো তলত আছে হৰ এই হৰ দুটাৰ আমি কি কৰিম লহাগু উলিয়াম আৰু লহাগু কেনেকৈ উলিয়াব লাগে মই শিকাইছিলো যে যদি দুইটাই ইটোৰে হিতুৰ লগত হৰণ না যায় কটাকটি না যায় তেতিয়া ডাইৰেক্ট পূৰণ কৰিবা ডাইৰেক্ট পূৰণ কৰিলে ইয়াৰ লহাগু কিমান হৈ যাব 15 হৈ যাব দ্যাট মিন্স তলত কি হ'ব লাগিব তলত আমি ডাইৰেক্ট 15 লিখিম এটা ইয়াত কি আছিল ইয়াত 3 আছে কিন্তু ইয়াক আমি বনাব লাগিব 15 দ্যাট মিন্স ইয়াৰ লগত আমি পূৰণ কৰিব লাগিব কি পূৰণ কৰিব লাগিব বুলি ক'লে 5 পূৰণ কৰিম তলত যদি 5 পূৰণ ওপৰতো কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব আকৌ ইয়াত 5 আছিল 5ৰ লগত আমি 3 পূৰণ কৰিম তেতিয়াহে 15 হ'ব ওপৰতো তেতিয়া কি কৰিম 3 পূৰণ কৰিম সো 1 5 গুণ কিমান হল 5 যোগ আছে যোগ লিখিম 2 3 গুণ কি হয় 6 5 6 11 আৰু তলত আছে 15 সো 11 আৰু 15 একেটা সংখ্যাৰে হৰণ না যায় বা ইটোৱে হিতু হৰণ না যায় গতিকে ইয়াৰ একেবাৰে লঘিষ্ঠ আকাৰটো এইটোৱে হ'ব ইয়াক আৰু ইয়াতকৈ সৰু কৰিব নোৱাৰো স্যাৰ বিয়োগ কেনেকৈ কৰিম বিয়োগটো সেম প্ৰসেস জাস্ট ইয়াত বিয়োগ চিহ্নটো দি দিলে হৈ গল বিয়োগ চিহ্ন দিয়াৰ লগে লগে তেতিয়া কি হ'ব 5 ৰ পৰা 6 যাব নোৱাৰে 6 ৰ পৰা 5 গলে 1 থাকে ডাঙৰ আগত মাইনাস গতিকে -1/15 ভগ্নাংশৰ পূৰণ আৰু হৰণ সো হৰণটো নাহে তোমালোকৰ পৰীক্ষাত হৰণ নাহে কিন্তু হৰণটো জানি থোৱা পাছত কামত আহিব সো দুটা মই ভগ্নাংশ লৈছো এবাৰ ডাঙৰ ভগ্নাংশ লৈছো 25 আছে তলত 17 আৰু আন এটা ভগ্নাংশ লৈছো এটো লৈছো 7/11 লৈ লৈছো এই ভগ্নাংশ দুটা পূৰণ কৰিব লাগে সো পূৰণ কৰোতে কি কৰিব লাগে তলৰ দুটা পূৰণ কৰিম 17 আৰু 11 পূৰণ কৰিম আৰু ওপৰৰ দুটা পূৰণ কৰি দিম 25 * 7 7 আছিল ন এটো সো যদি 7 আছিল তেতিয়া 7 হ'ব যদি পূৰণ কৰি দিম 17 আৰু 11 যদি পূৰণ কৰো তেতিয়া কি হ'ব 187 হ'ব তলত 187 7 5 গুণ 35 ৰ 5 3 উকলিব 7 2 গুণ 14 14 3 কি হয় 17 175/187 এনেকৈ আমি পাব পাৰো আচ্ছা যদি স্যাৰ হৰণ কৰিব লাগে তেতিয়া কেনেকৈ কৰিম চোৱা হৰণটো একেবাৰে ইজি হয় এটো মই হৰণ চিন দি দিলো তেতিয়া কেনেকৈ কৰিব লাগিব চোৱা এই যেটো 25/17 আছে ইয়াক এনেকৈ লিখিম বাকি ইয়াক আমি পূৰণ লিখি দিম কি লিখি দিম পূৰণ তেতিয়া এই ভগ্নাংশটো উলুটা হৈ যাব 11 টো ওপৰলৈ গুচি যাব ওকে আৰু 7 টো তললৈ নামি আহিব তেতিয়া 17 আৰু 7 পূৰণ হ'ব 25 আৰু 11 কি হ'ব পূৰণ হ'ব 7 7 গুণ 49 ৰ 9 4 উকলিব 7 1 গুণ 8 7 4 কি হয় 11 সো 25 আৰু 11 মই যদি পূৰণ কৰো 25 1 গুণ 25 25 1 গুণ 25 275 পাঁচটা কোৱেশ্চন ডিসকাস কৰিম বুলি কৈছিলো সো 1 নম্বৰ কোৱেশ্চনটো হল তলৰ কোনটো প্ৰকৃত ভগ্নাংশ সো প্ৰকৃত ভগ্নাংশ হ'বলৈ হলে লবটো সৰু হ'ব লাগিব সো লব 36 ইয়াত সৰু হৈছে অপচন সি টো শুদ্ধ হ'ব কাৰণ 36 ওপৰত আছে 40 তলত আছে লবটো সৰু বাকি কেইটা ডাঙৰ আছে লব
তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মানে লবটো ডাঙৰ হ'ব লাগিব সো অপচন ডি টো আমাৰ শুদ্ধ হ'ব তলৰ কোনটো 4/5 ৰ সমতুল্য ভগ্নাংশ সো 4/5 ৰ সমতুল্য ভগ্নাংশ হ'বলৈ হলে সাপোজ মই 40/45 ক মই যদি চাও তেতিয়া 4 ৰ লগত আমি কি পূৰণ কৰি পাব পাৰো 40 টো 10 পূৰণ কৰি কিন্তু তলত 5 9 গুণহে পাইছো 5 9 গুণ 45 সো এই দুটা সমান নহয় গতিকে অপচন এ টো শুদ্ধ নহয় অপচন বি টো শুদ্ধ হ'ব নেকি সো 4/5 লিখিলো ইফালে 40/50 সো ইফালে 4 ৰ লগত 10 পূৰণ কৰি পাইছো 5 ৰ লগতো 10 পূৰণ কৰি পাইছো গতিকে দুইটাতে 10 10 পূৰণ কৰি পোৱাৰ কাৰণে আমাৰ অপচন বি টো শুদ্ধ হ'ব যদি 4/5 লিখিয়ে লওঁ 4/5 আৰু x/40 সমতুল্য ভগ্নাংশ তেন্তে x = কিমান সো সমতুল্য ভগ্নাংশ বুলি ক'লে আমি সমান চিন এটা লিখি x/40 টো এনেকৈ লিখিব পাৰিম আৰু যেহেতু সমতুল্য ভগ্নাংশ তেতিয়া 4 আৰু যেটো 40 এই দুটা পূৰণ কৰিম আৰু পূৰণ কৰিলে এই x টো আৰু 5 টো ইয়াৰ যেটো 5 আছে এটো পূৰণ কৰিলেও কি হ'ব লাগে একে ওলাব লাগে মানে সমান ওলাই সো ইয়াক লিখিম 4 into ওকে সোৱা ইয়াক উল্টাকে লিখিব পাৰিম মানে x into 5 টো আগত লিখিলো আৰু 4 into 40 টো পিছত লিখিলো যেটো x ৰ মান লাগে x টো ৰাখি ললো সো ইয়াত পূৰণ 5 আছে ইয়া হৰণ হৈ যাব হৰণ হোৱা মানে 5 টো তললৈ গুচি আহিব আৰু ওপৰত থাকিব 4 into 40 পাছেৰে এই যেটো 40 টো কেইবাৰ যায় 8 বাৰ হৰণ যায় সো থাকিলে আমাৰ 4 into 8 আৰু 4 8 গুণ কিমান হয় 32 অপচন এ 5 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো আটাইতকৈ ডাঙৰ উলিয়াবৰ কাৰণে সো প্ৰথম এই দুটা আমি চাই লওঁ ঠিক আছে এই দুটা কেনেকৈ চাম ইয়া 6 আছে ভগ্নাংশৰ তুলনা কৰিম কেনেকৈ কৰিম এটো তোমালোকক শিকালোৱে নহয় 6 আৰু 5 পূৰণ কৰিলে কিমান পাম 30 পাম 7 আৰু 4 পূৰণ কৰিলে কিমান পাম 7 4 গুণ 28 এমতে এটো ডাঙৰ হৈছে মানে 6/7 টো এতিয়ালৈকে ডাঙৰ হৈছে ওকে গতিকে 6/7 টো আমি জিয়াই ৰাখিম বাকি কিটো মাৰি পেলাম ওকে মাৰি পেলাম বুলি কৈ লৈছো আৰু ঠিক আছে সো এতিয়া এই দুটা তুলনা কৰিম 6 আছে 6 6 গুণ কি হয় 36 6 আৰু 7 আৰু 5 কি হয় 35 এই ক্ষেত্ৰটো 36 টো ডাঙৰ হৈছে এইমতে 6/7 আকৌ জিয়াই ৰাখিব লাগিব 6 আমি কি কৰিব লাগিব মাৰি পেলাব মানে কাটি দিব লাগিব লাষ্টত এই দুটা আমি তুলনা কৰিম 6 আছে ইফালে 8 6 8 গুণ কি হয় 48 ইফালে 7 আছে ইফালে 7 7 8 গুণ কি হয় 49 এই ক্ষেত্ৰত আকৌ 49 টো ডাঙৰ হৈ গল দ্যাট মিন্স আমাৰ ডি টোৱে সবতছে ডাঙৰ এ টো ডাঙৰ নহয় অপচন ডি উইল বি কাৰেক্ট আনসাৰ আই হোপ তোমালোকে বুজি পাইছা সো ইয়াত আমি বেসিক কনসেপ্টবোৰ ডিসকাস কৰিলো আৰু ইজি পাঁচটা কোৱেশ্চন ডিসকাস কৰিলো এটো পাৰ্ট 1 আছিল এটো ঠিক আছে এটো পাৰ্ট 1 আছিল ভগ্নাংশৰ ওপৰত পাৰ্ট 2 ত আমি ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু আগৰ বছৰবোৰত কেনে ধৰণৰ কোৱেশ্চন আহিছিল গুটেইখিনি আমি ডিসকাস কৰিম সো আজিলৈ ইমানেই থ্যাংক ইউ